কেনেকে ফৰ্মখন আমি ফিল আপ কৰিব লাগে, কেনেকে আমি পৰ্টেলটোত নিজৰ একাউণ্ট নম্বৰ দিব লাগে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ কাৰণে এইবাৰ আবেদন কৰিম বুলি ভাবিছে বা যদি তোমালোকে ফৰ্ম ফিল আপ কৰি জমা দি দিছা, তোমালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। এই ভিডিঅ'ত আমি আলোচনা কৰিম যে কোনে কোনে এই আঁচনিৰ পৰা বাদ পৰি যাব যদিও সিহঁতে এপ্লাই কৰিছে বা কোনে এই আঁচনি পাব। লগতে আলোচনা কৰিম যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ পইচা তোমালোকে কেতিয়া পাবা বেংকত একাউণ্টত, আৰু লগতে আলোচনা কৰিম যে পৰ্টেলত তোমালোকে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব নেকি, যিটো অতি সোনকালে খুলিবলৈ গৈ আছে বা অপেন হ'বলৈ গৈ আছে। যদি লাগে তোমালোকে কেনেকৈ অনলাইন কৰিবা। ভিডিঅ'টো শেষলৈকে চাবা, ভাল লাগিলে লাইক এটা কৰি দিবা, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনো দবাই দিবা। আৰু যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। লগতে আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে ফ'ল' কৰি ল'বা, কাৰণ তাত আমি শ্বৰ্ট আপডেটবিলাক দি থাকোঁ। তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে কোনে কোনে এই আঁচনিৰ পৰা বাদ পৰি যাব বা কোনে কোনে এই আঁচনি পাব। তো প্ৰথমতে তোমালোকক কৈ দিওঁ যে কোনে কোনে এই আঁচনি পাব। হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীসকলে পাব 800 টকাকৈ প্ৰতি মাহে। লগতে ইউজিত পঢ়ি থকা যিসমূহ ছাত্ৰ আছে সিহঁতে পাব 1000 টকাকৈ। ছোৱালীসমূহে পাব অৰ্থাৎ ছাত্ৰীসমূহে পাব 1250 টকাকৈ। PGৰ যিসমূহ ছাত্ৰ আছে সিহঁতে পাব 2000 টকাকৈ, আৰু যিসমূহ ছাত্ৰী আছে সিহঁতে পাব 2500 টকাকৈ, আৰু লগতে BEdৰ ছাত্ৰীসকলেও কিন্তু 2500কৈ পাব। তো কোন এই আঁচনিৰ পৰা বাদ পৰি যাব? যদি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ছাত্ৰীগৰাকী বা ইউজিত পঢ়ি থকা ছাত্ৰীগৰাকী মেৰিড হয় অৰ্থাৎ বিবাহিতা হয়, তেনে ক্ষেত্ৰত কিন্তু সেই কেণ্ডিডেটে এই আঁচনি লাভ নকৰিব। আৰু ইউজিত যদি পঢ়ি আছে, যদি স্কুটি পাইছে, তেনে ক্ষেত্ৰত সেই ছাত্ৰজনে বা সেই ছাত্ৰীগৰাকীয়ে এই আঁচনি নাপায়। কিন্তু PGৰ ক্ষেত্ৰত তেনেকুৱা নহয়। যদি PG কৰি আছে অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰি আছে, তেনে ক্ষেত্ৰত কিন্তু যদি ছাত্ৰীগৰাকী বিয়াও হৈ গৈছে তেনে ক্ষেত্ৰতো কিন্তু এই আঁচনি লাভ কৰিব। আৰু লগতে তোমালোকে কলেজত ৰেগুলাৰ হ'ব লাগিব। যদি তোমালোক ইৰেগুলাৰ হোৱা, কলেজে কিন্তু তাৰ ওপৰত একশ্যন ল'ব বা প্ৰিন্সিপালে হয়তো তোমালোকৰ এই আঁচনিৰ পৰা বাদ কৰিও দিব পাৰে। আৰু তোমালোকৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড থাকিব নালাগিব। যদি তোমালোক কিবা পুলিচ কেছৰ লগত জড়িত হোৱা তেনে ক্ষেত্ৰতো কিন্তু তোমালোকক এই আঁচনিৰ পৰা বাদ কৰি দিয়া যাব। সেয়েহে অতি সাৱধান হ'বা আৰু ক্লাছবোৰ ৰেগুলাৰকৈ কৰিবা। আৰু ইয়াৰ উপৰিও তোমালোকক কৈ দিওঁ যে কি কি কণ্ডিশ্যনত তোমালোকে এই আঁচনিৰ পৰা বাদ পৰি যাব পাৰা। যদি তোমালোকে ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰ শুদ্ধকৈ দিয়া নাই, যদি তোমালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো শুদ্ধকৈ দিয়া নাই, আৰু যদি তোমাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত চিড নহয়, যদি চিড নহয় তোমালোকে চাই ল'বা। মই ভিডিঅ' দিছোঁ যে কেনেকৈ তোমালোকে আধাৰ কাৰ্ড চিড কৰাবা বা বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই সেইটো কেনেকৈ চাবা। অলৰেডি মই ভিডিঅ' দিছোঁ, তোমালোকে গৈ চাই ল'বা। যদি তোমালোকে আধাৰ চিড নথকা বেংক একাউণ্টটো দিয়া, তেনে ক্ষেত্ৰতো কিন্তু তোমালোকে এই আঁচনিৰ পৰা বাদ পৰি যাব পাৰা। সেয়েহে তোমালোকে চেক কৰি ল'বা, ক্ৰছ চেক কৰি তাৰপিছতহে এই ফৰ্ম ছাবমিট কৰিবা। আৰু যদি তোমালোকে ফৰ্মখনত আধাৰ চিট নথকা বেংক একাউণ্টটো যদিও দিছা, তোমালোকে আধাৰ চিট কৰাই ল'বা। সেই বেংক একাউণ্টত ডেফিনেটলি তোমালোকে পইচাটো পাবা। আৰু এটা কথা মনত ৰখাবা, যোনটো বেংক একাউণ্ট দিবা সেইটো সদায় এক্টিভ থাকিব লাগিব আৰু চলিত অৱস্থাত থাকিব লাগিব। যদি তোমালোকে KYC কৰা নাই, বেংকত গৈ KYCটো কৰাই ল'বা। তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে তোমালোকে কেতিয়া এই আঁচনিৰ পইচা পাবা। তো তোমালোকক কৈ দিওঁ যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়া অলৰেডি এডমিশ্যন লৈ লৈছে আৰু আবেদন কৰি দিছে নিযুত মইনা আঁচনিৰ কাৰণে বা নিযুত বাবু আঁচনিৰ কাৰণে, তেনে ক্ষেত্ৰত তোমালোকে অক্টোবৰ মাহৰ 10 তাৰিখে একেলগে 2 মাহৰ পইচা পাবা। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে এডমিশ্যন লোৱা নাই, যিহেতু ছেপ্টেম্বৰত আকৌ এটা এডমিশ্যন হ'বলগীয়া আছে, তেনে ক্ষেত্ৰত সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ 1 মাহৰ পইচাটোহে পাব। তো একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ যে যিহেতু আমাৰ মামাই কৈছে যে পৰ্টেলত বেংক একাউণ্ট নম্বৰ শুদ্ধকৈ ভৰাব লাগিব, তো তেনে ক্ষেত্ৰত তোমালোকৰ মনত এটা নিশ্চয় প্ৰশ্ন উঠিব যে পৰ্টেল আকৌ কেতিয়া খুলিব বা পৰ্টেলত তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব নেকি, যদি লাগে তোমালোকে কেনেকৈ কৰিবা। তো এই সন্দৰ্ভত মই তোমালোকক কৈ দিওঁ, যদি পৰ্টেলত তোমালোকে নিজে অনলাইন এপ্লাই কৰিব লাগে বা যদি সিহঁতে কিবা ক্ৰছ চেকিং প্ৰচেছ আনে, তেনে ক্ষেত্ৰত মই এই চেনেলত তোমালোকৰ কাৰণে ভিডিঅ' লৈ আনিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। যেতিয়াই এই পৰ্টেল খুলি দিয়ে আমি তোমালোকক জনাই দিম। আৰু মই যিমানখিনি জানো যে তোমালোকে পৰ্টেলত ডেটাখিনি ভৰাব নালাগে, সেইটো কলেজসমূহে ভৰাব বা ডিপাৰ্টমেণ্টে ভৰাব। তাত তোমালোকে একো কৰিবলগীয়া নাথাকে। তোমালোকৰ কাম, তোমালোকে ফৰ্ম ফিল আপ কৰিবা শুদ্ধভাৱে আৰু সেইখিনি কলেজত জমা দি দিবা।
যদি কিবা প্ৰচেছ আহে বা ক্ৰছ চেকিঙৰ কিবা প্ৰচেছ আহে তেনে ক্ষেত্ৰত আমি তোমালোকৰ কাৰণে ভিডিঅ' লৈ আনিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ইয়াৰ উপৰিও যদি তোমালোক কিবা জানিব বিচাৰা আমাৰ কমেণ্ট ছেকশ্যনত কৈ দিবা আৰু লগতে আমাৰ ইনষ্টাগ্ৰাম পেজটো আছে তাতো ফ'ল' কৰি থাকিবা তাত আমি কুইক এণ্ড শ্বৰ্ট আপডেটবিলাক তোমালোকৰ কাৰণে লৈ আহোঁ ধন্যবাদ জয় অসম